এটা কথা কওঁ, এটা কথা মই একদম চিধা মানুহ, মোৰ মই কাকো খাতিৰ নকৰোঁ। বহাগৰ মঞ্চত যাতে আকৌ বিতৰ্কৰ সৃষ্টি নহয়। মই যিখিনি গালো বছ, আই এম গোয়িং অফ, থেংক ইউ ভেৰি মাছ, বাট আই লাভ ইউ। মই আপোনালোকক ভাল পাওঁ, মই এওঁলোকক ভাল নাপাওঁ। তাৰ বাবেই যেন এইবাৰ আগতীয়াকৈ প্ৰস্তুতি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ। বহাগৰ পূৰ্বে সকলো বিহু কমিটিৰ জ্ঞাতাৰ্থে জুবিন গাৰ্গৰ সকিয়নি আৰু নিজৰ স্পষ্টীকৰণ। বিহু মঞ্চত হিন্দী গীত গাবই জুবিন গাৰ্গে। মোৰ কথা হ'ল, মই আজিকালি আগতে মই কমিটি কৈ দিওঁ যে মই মোৰ গানখিনি গামেই, যদি মোক বিচাৰে মোক মাতিব, যদি নিবিচাৰে মোক নামাতিব। বহাগৰ সময়ত যাতে পুনৰ বিতৰ্কৰ সৃষ্টি নহয় তাৰ বাবে জুবিন গাৰ্গৰ হুংকাৰ। বিহু মঞ্চত হিন্দী গীত গোৱাৰ পৰা তেওঁক কোনেও বাধা দিব নোৱাৰে। কাকো খাতিৰ নকৰোঁ, মই যিখিনি গালো বছ, আই এম গোয়িং অফ, থেংক ইউ ভেৰি মাছ, বাট আই লাভ ইউ। মই আপোনালোকক ভাল পাওঁ, মই এওঁলোকক ভাল নাপাওঁ। গতিকে নিমন্ত্ৰণৰ সিদ্ধান্ত লওক বিহু সমিতিয়ে। সেইটো আৰু অদৰকাৰী কাম এটা কৰি থাকে প্ৰত্যেক বছৰ। এতিয়া মোৰ কথা হ'ল, মই আজিকালি আগতে মই কমিটি কৈ দিওঁ যে মই মোৰ গানখিনি গামেই, যদি মোক বিচাৰে মোক মাতিব, যদি নিবিচাৰে মোক নামাতিব। ইফালে বহাগ বিহুৰ মঞ্চলৈ যোৱাৰ পূৰ্বেই যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আন এক চৰ্ত। এইবাৰ জুবিন গাৰ্গ থিয় হৈছে অসমৰ শিপিনীৰ হাতে বোৱা গামোচাৰ সপক্ষে। বিহু মঞ্চত সম্বৰ্ধনাৰ বাবে ব্যৱহাৰ হওক কেৱল অসমীয়া শিপিনীয়ে হাতে বৈ উলিওৱা গামোচা। চালানী গামোচাই যাতে অসমীয়া শিপিনীৰ কৰ্মত মাধমাৰ সোধাব নোৱাৰে তাৰ বাবেই সকলো বিহু সমিতিকে সজাগ হোৱাৰ আহ্বান জুবিন গাৰ্গৰ। শিপিনীয়ে বোৱা গামোচা কম ইউজ হয়, সেইটো এটা বেয়া খবৰ আছিলে আমাৰ কাৰণে। আমি তেওঁলোকক উৎসাহ দিব লাগে আৰু আমাৰ নিজৰ যিটো প্ৰডাক্ট, নিজৰ বস্তু সেইটোত গুৰুত্ব দিব লাগে সদায়। আৰু সেইকাৰণে মই সকলো বিহু কমিটিক অনুৰোধ জনাইছোঁ ইয়াৰ পৰা যাতে তেওঁলোকে অসমীয়া শিপিনীয়ে বোৱা থলুৱা গামোচা ইউজ কৰে বিহুত। মুঠৰ ওপৰত উজনিৰ পৰা নামনিলৈ নিজৰ কণ্ঠৰ যাদুৰে এইবাৰো বিহু মঞ্চ কবাবলৈ সাজু জুবিন গাৰ্গ। সেয়েহে বিতৰ্ক পৰিহাৰ কৰাৰ বাবেই এইবাৰ জুবিনৰ আগতীয়া প্ৰস্তুতি। সংগীতৰ সমান্তৰালভাৱে অসমীয়া ছবিৰ কামতো ব্যস্ত হৈ থকা জুবিন গাৰ্গৰ আন এক ঘোষণা, বলিউডত গীত গাবলৈ মুম্বাইত থকা প্ৰয়োজন নাই। আজিকালি পৃথিৱীখন বৰ সৰু, যে বলিউডত কাম কৰিবলৈ অকল বলিউডত থাকি ল'ব লাগিব বুলি কোনো কথা নাই। এতিয়া চাউথৰ পৰা ইমান মানুহে কাম কৰে, কিন্তু বেছিভাগ মানুহ তাত নাথাকে, বলিউডত চাউথতে থাকে। কিন্তু তাততো তেওঁলোকে বলিউডৰ কাম নকৰাকৈ থকা নাই, তেওঁলোক তাতো বিচাৰি যায়, কিন্তু আমাকো বিচাৰি আহিব, কিয় নাহিব। কেৱল জুবিন গাৰ্গে নহয়, সাজপাৰৰ পৰা গীতৰ নিৰ্বাচনলৈকে সকলোবোৰ কৰি বিহু মঞ্চ কপাবলৈ সাজু জনপ্ৰিয় আন আন শিল্পীসকলো। ইপাৰ সিপাৰ এলবামৰ নতুন কেইবাটাও গীত লৈ অসমৰ ৰাইজক আপ্যায়ন কৰিবলৈ সাজু হৈছে এইবাৰ জনপ্ৰিয় শিল্পী দীক্ষু। ন পুৰণি গীতেৰে এইবাৰ বিহু মঞ্চ কপাব দীক্ষুৱে। ইপাৰ সিপাৰ যিহেতু মোৰ নতুন এলবাম এটা মাৰ্কেটত অলপ কেইদিনমান আগতে যি ওলাইছে আৰু ৰাইজৰ পৰা খুব ছাপোৰ্ট পাইছোঁ আছে এলবামটো লৈ পেলাই। সকলোৱে খুব ধুনীয়াকৈ লিখিছে, মোক মেছেজ কৰিছে, উৎসাহিত কৰিছে। মুগাৰ ধুতি আৰু মুগাৰ সাজপাৰ পৰিধান কৰিয়েই এইবাৰ বিহু মঞ্চলৈ যাব হেনো আন এজন যুৱ প্ৰজন্মৰ শিল্পী ভৃগু কাশ্যপ। পুৰণি জনপ্ৰিয় গীতসমূহৰ লগতে থাকিব ভৃগুৰ কেইবাটাও নতুন গান। প্ৰস্তুতি খুব তুংগত বুলি ক'ব লাগিব। অনুষ্ঠানৰ বুকিং চলি আছে, কমিটিবোৰে ধন্যবাদ জনাইছোঁ কমিটিবোৰক। আৰু ফেশ্বনৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, এবাৰ মুগা, যোৱাবাৰ মই পাট ফেশ্বন কৰিছিলোঁ, এবাৰ মুগা ফেশ্বন কৰিম। ইফালে মূলত পাক মাৰিয়ে পুনৰবাৰ বিহু মঞ্চলৈ ওলাইছে জনপ্ৰিয় কণ্ঠশিল্পী গীতালি কাকতি। পূৰ্বৰ দৰেই সেলফি ৰাণীয়ে এইবাৰো উজনিৰ পৰা নামনিলৈ বিহু মঞ্চ কপাই তোলাৰ বাবে সাজু হৈছে ন পুৰণি গীতৰ সম্ভাৰ লৈ। যোৱা বছৰ যেনেকৈ এবছৰো তেনেকৈ ভাবিছোঁ।
আৰু বিশেষকৈ যোৱা বছৰ মোৰ এটা গেটআপ আছিলে যে মূৰত পাক লৈ পেলাই এইবাৰ ৰাইজৰ বিপুল দাবী বুলিয়ে ক'ব লাগিব। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।